যোৱা কিছুদিন ধৰি এটা খুব ভাল আঁচনি প্ৰণয়ন কৰিলে শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে। অসমৰ আচলতে সকলো শিক্ষক কৰ্মচাৰীৰ কাৰণে কৰিছে, যিটো কেছলেছ ট্ৰিটমেণ্ট MMLSAY আপোনালোকে ইতিমধ্যে প্ৰচাৰ কৰিছে, গম পাইছে। অৰ্থাৎ স্বাস্থ্য বীমাৰ জৰিয়তে শিক্ষক বা কৰ্মচাৰী অসমৰ 4.5 লাখ কৰ্মচাৰীয়ে কেছলেছ ব্যৱস্থাৰে আচলতে চিকিৎসা কৰাৰ সুবিধা লাভ কৰিছে। ইয়াত এটা কিছু অসুবিধাই দেখা দিছে। অসুবিধাটো এনেকুৱা ধৰণৰ, এই ব্যৱস্থাটোৰ জৰিয়তে কেৱল IPDটোহে কেছলেছ কৰা হৈছে, OPDটো দিয়া নাই। যাৰ কাৰণে ৰোগীজনে চিকিৎসা কৰিবলৈ গৈ মেডিকেলত এডমিট হোৱাৰ প্ৰাক মুহূৰ্তত যিখিনি চিকিৎসাৰ কাৰণে যিখিনি পৰীক্ষা নিৰীক্ষা চলাই যথেষ্ট এটা খৰচী ব্যৱস্থা কৰে, এই ব্যৱস্থাটো খৰচ কিন্তু নিদিয়ে। যদি সেই সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁ বোলে ঔষধ পাতি দি ঘৰলৈ পঠিয়াই দিলে, তেতিয়া তেওঁ একো নাপায়। আচলতে তেওঁ মেডিকেলত এডমিট হ'লেহে দিয়ে, অৰ্থাৎ IPD ব্যৱস্থাতহে তেওঁ চিকিৎসা খৰচ দিয়া হয়। আমি কৈছোঁ যে কেছলেছ ব্যৱস্থাটো যিহেতু শিক্ষক কৰ্মচাৰীসকলৰ নিজৰ পইচাৰে কৰ্তন কৰি, দৰমহা কৰ্তন কৰি এই ব্যৱস্থাটো চলাইছে, গতিকে চৰকাৰে ইয়াত দিব লগা হোৱা নাই। সেয়েহেতু সম্পূৰ্ণ চিকিৎসা ব্যৱস্থাটোৱে বিনামূলীয়া কৰিব লাগে। বা কেছলেছ ব্যৱস্থাটোত যেতিয়া এজন IPD ব্যৱস্থাত যেতিয়া এডমিট হোৱাৰ পিছত তাৰ কিছু অংশ পাব, কিছু অংশ নাপাব, এনেকুৱা হ'ব নালাগে। ৰোগীজন এডমিট হোৱাৰ পিছত বা আগত তেওঁ ট্ৰিটমেণ্টৰ আৰম্ভণিৰ পৰা শেষলৈকে যিমানখিনি পইচা খৰচ হয়, সেই সকলোখিনি এই খৰচ বিনামূলীয়া হ'ব লাগে। তাৰ কাৰণে প্ৰয়োজন হ'লে যিটো পইচা আমাৰ দৰমহাৰ পৰা কৰ্তন হৈছে, লাগিলে কিছু বৃদ্ধি কৰিলেও আমাৰ শিক্ষক কৰ্মচাৰীসকলে দিবলৈ সাজু আছে, কিন্তু এই ব্যৱস্থাটো সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগে। ইয়াত কোনো লেকুনা থাকিব নালাগে। এই ক্ষেত্ৰত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ মাজত কিছু বিসংগতি বা লেকুনা আছে, আৰু তেওঁলোকে এই লেকুনাবোৰ আঁতৰ কৰিবৰ কাৰণে আমি অসম চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাওঁ, যিটো প্ৰয়োজনীয় খৰচ, এই খৰচ যাতে সম্পূৰ্ণৰূপে দিয়ে।